পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ গৌৰৱ হওক। প্ৰভু যীশুৰ মধুৰ নামত সকলোকে জয় মাছি। প্ৰেইজ দ্য লৰ্ড। বাক্য আৰম্ভ কৰাৰ পূৰ্বে সকলোকে আগন্তুক খ্ৰীষ্টমাছ ও নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। মই আজি আপোনালোকক ঈশ্বৰ কিয় যীশু হৈ মানৱ ৰূপে এই পৃথিৱীত জন্মিব লগা হ'ল তাৰ বিষয়ে ক'ব বিচাৰিছোঁ। বাইবেলৰ বিৱৰণী অনুসৰি ঈশ্বৰৰ নিজ হাতেৰে সৃষ্টি কৰা প্ৰথম মনুষ্য আদম আৰু হাৱাৰ পাপৰ সুদূৰ প্ৰসাৰী পৰিণতিয়ে সমগ্ৰ মানৱ জাতিক প্ৰভাৱিত কৰিলে। বাইবেলে শিকাইছে যে আদমৰ পাপৰ ফলত মানুহৰ স্বভাৱৰ মৌলিক পৰিৱৰ্তন ঘটিল, যাৰ ফলত মানুহ স্বভাৱতে পাপী হৈ পৰিল। এই ধাৰণাটো প্ৰায় মূল পাপ বুলি কোৱা হয়। যেনেকৈ এজন মানুহৰ দ্বাৰা পাপ আৰু পাপৰ দ্বাৰা মৃত্যু জগতত সোমাল আৰু সকলোৱে পাপ কৰাত সেই মৃত্যু সকলো মানুহলৈ বিয়পি গ'ল। পাচনি পৌলে ৰোমিয়া 12:19 আৰু প্ৰথম কৰন্থিয়া 15:21-22 পদত ব্যাখ্যা কৰিছে যে আদমৰ পাপৰ ফলত পাপ সাৰ্বজনীন হ'ল। এতিয়া সকলো মানুহেই জন্মতে পাপী স্বভাৱৰ সৈতে জন্ম হয়, যাৰ বাবে তেওঁলোকে নিজাববীয়াকৈ পৰিত্ৰাণ লাভ কৰাটো অসম্ভৱ হৈ পৰিল। সেই পাপৰ ফলত মানুহলৈ মৃত্যু আহিল আৰু মানুহ ঈশ্বৰৰ পৰা বিচ্ছিন্ন হৈ পৰিল। আদমৰ পাপে শাৰীৰিক আৰু আত্মিক মৃত্যুৰ প্ৰৱৰ্তন কৰিলে, যাৰ ফলত মানৱ জাতি ঈশ্বৰৰ পৰা পৃথক হৈ পৰিল। আদম আৰু হাৱাৰ পাপৰ পৰিণতি অতিশয় ভয়াৱহ। সেই পাপে মানুহক ঈশ্বৰৰ পৰা বিচ্ছেদ কৰিলে, ঈশ্বৰৰ সৈতে সম্পৰ্ক ভাঙি পেলালে, যাৰ ফলত আত্মিক বিচ্ছেদ হ'ল। আদম আৰু হাৱাৰ অবাধ্যতাই জগতত শাৰীৰিক মৃত্যু প্ৰৱৰ্তন কৰিলে। পাপে জগতখনক দুখ আৰু কষ্টলৈ নেতৃত্ব দিলে। সেই এজন পাপী মানুহৰ পৰাই সকলোৱে জন্ম পোৱা বাবে সকলোৱে পাপৰ অধীন। জগতত ধাৰ্মিক নাইকিয়া হ'ল, এজনো নাই, বিবেচক কোনো নাই, ঈশ্বৰক বিচৰা কোনো নাই। সকলো অপথে গ'ল, একেবাৰে অকমান্য হ'ল। সদাচাৰণকাৰী কোনো নাই, এজনো নাই। সিহঁতৰ ডিঙিৰ নলী মুকলি মৈদামৰ নিচিনা। সিহঁতৰ জিভাৰে সিহঁতে প্ৰবঞ্চনা কৰে। সিহঁতৰ ওঠৰ তলত কালসৰ্পৰ বিষ থাকে। সিহঁতৰ মুখো হাও আৰু কটু বাক্যৰে পৰিপূৰ্ণ। সিহঁতৰ ভৰি ৰক্তপাত কৰিবলৈ বেগী। সিহঁতৰ সকলো পথত বিনাশ আৰু দুৰ্দশা হয়। সিহঁতে শান্তিৰ পথ নাজানিলে। সিহঁতৰ চকুৰ আগত ঈশ্বৰলৈ ভয় নাই। ৰোমিয়া 3:10-18 পদ। যদিও মানুহে পাপ কৰিলে, ঈশ্বৰে কাকো নৰকৰ অগ্নিত বিনষ্ট হোৱাটো নিবিচাৰে, কাৰণ আমি সকলোৱে তেওঁৰ সৃষ্টি সন্তান। ঈশ্বৰে কোনেও বিনষ্ট হোৱাটো নিবিচাৰে, কিন্তু সকলোৱে মন পালটনত পবিত্ৰ হোৱাটো বিচাৰে। 2 পিতৰ 3:9 পদ। যিজনে সকলো মানুহক পৰিত্ৰাণ পোৱাটো আৰু সত্যৰ জ্ঞান লাভ কৰাটো বিচাৰে। 1 তিমোথী 2:3-4 পদ। প্ৰভুৱে ঘোষণা কৰে, মই দুষ্টৰ মৃত্যুত কোনো সন্তুষ্ট নহয়, বৰঞ্চ তেওঁলোকে নিজৰ পথৰ পৰা ঘূৰি জীয়াই থকাত আনন্দিত হওক। যিহিজকেল 33:11 পদ। কিয়নো ঈশ্বৰ প্ৰেম। 1 যোহন 4:8 পদ। মানৱ জাতিৰ পাপৰ পৰা উদ্ধাৰ কৰিবলৈ এজন ত্ৰাণকৰ্তাৰ প্ৰয়োজন হ'ল। ঈশ্বৰে এই পৃথিৱীত মানুহক ত্ৰাণ কৰিবলৈ মধ্যস্থ বা গুৰু হ'বলৈ কোনো পুৰুষক নেদেখিলে। যিচয়া 59:16 পদ। সেইবাবে ঈশ্বৰে নিজে মনুষ্যৰূপ ধাৰণ কৰি যীশু হৈ মানুহক
পৰিত্ৰাণ কৰিবলৈ জন্মিবলগীয়া হ'ল। এতিয়াৰ পৰা 2000 বছৰ পূৰ্বে জেৰুচালেমৰ বেথলেহেমত ঈশ্বৰ যীশু জন্ম হ'ল। যীশুৰ জন্মই হৈছে খ্ৰীষ্টমাছ বৰদিন। তেওঁৰ জন্মলৈ গোটেই জগতখনেই বাট চাই আছিল। যিশয়া ভৱিষ্যদ্বক্তাই যীশুৰ জন্মৰ 700 বছৰ পূৰ্বে যীশুৰ জন্মৰ বিষয়ে ভৱিষ্যৎবাণী কৰিছিল। ঈশ্বৰ যাক আমি কওঁ নিৰাকাৰ, অদৃশ্য আৰু অনন্ত, তেওঁৱে যীশু হৈ মানৱ জাতিক পাপৰ পৰা ত্ৰাণ কৰিবলৈ এই পৃথিৱীত জন্ম হ'ল। ত্ৰাণকৰ্তা প্ৰভু যীশু জন্ম হোৱাই হৈছে সকলো লোকৰ নিমিত্তে শুভবাৰ্তা। সেইটো মহা আনন্দৰ শুভবাৰ্তা। লোক 2 অধ্যায় 10 পদৰ পৰা 11 পদ। সৌভাগ্যক্ৰমে ঈশ্বৰে যীশু খ্ৰীষ্টৰ দ্বাৰা মানৱ জাতিক পাপৰ পৰা মুক্ত হোৱা উপায় প্ৰদান কৰিলে। ঈশ্বৰ যীশুৱে পৃথিৱীলৈ আহি পাপহীন জীৱন কটালে আৰু মানৱ জাতিৰ পাপৰ শাস্তিৰ স্বৰূপে ক্ৰুচত মৃত্যুবৰণ কৰিলে আৰু তেওঁৱেই আমাৰ পাপৰ প্ৰায়শ্চিত্ত। কেৱল আমাৰেই নহয়, গোটেই জগতৰো। 1 যোহন 2 অধ্যায় 2 পদ। আপুনি যদি মুখেৰে যীশুক প্ৰভু বুলি স্বীকাৰ কৰে আৰু হৃদয়েৰে বিশ্বাস কৰে, তেন্তে পৰিত্ৰাণ পাব। ৰোমিয়া 10 অধ্যায় 9 পদ। যীশু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰা মানৱ জাতিয়ে পাপৰ পৰা ক্ষমা পায়, ঈশ্বৰৰ সৈতে পুনৰ সঠিক সম্পৰ্ক স্থাপন কৰিব পাৰে। এই খ্ৰীষ্টমাছ আপোনাৰ বাবে ঈশ্বৰ যীশু জন্ম হ'ল। যদি আপুনি যীশুক হৃদয়লৈ আহ্বান কৰে, তেন্তে তেওঁ আপোনাৰ দুখ যন্ত্ৰণাবোৰ ল'ব আৰু আপোনাৰ পাপ, অপৰাধ আৰু অধৰ্মবোৰ ক্ষমা কৰিব। আপোনাক শাৰীৰিক ও মানসিকভাৱে সুস্থ কৰি তুলিব। এই বাক্য শুনা সকলোকে প্ৰভু যীশুৱে আশীৰ্বাদ কৰক। আমেন।